এইটো এটা ডাঙৰ সপোন পূৰ্ণ হ'ল। আমাৰ এই জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ যি বৃহত্তৰ এলেকা, এই এলেকাত এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল আৰু বহু দূৰ দূৰণি মোটামুটি 7 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰৰ পৰা আহি ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিদ্যা গ্ৰহণ কৰে। গতিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগে লগে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে এটি শান্তিপূৰ্ণ জীৱন যাপনেৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সুবিধাকণ দিব। গতিকে আমি এই চেগতে অঞ্চলটোৰ ৰাইজৰ হৈ আমি অসম চৰকাৰক মানে শত শত কৌটিবাৰ প্ৰণাম জনাইছো, ধন্যবাদ জনাইছো। আশা ৰাখিছো এই যাত্ৰাই আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভিতৰত সুনাম কঢ়িয়াই অনাত সহায় সহযোগিতা আগবঢ়াব। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাদেৱে যি এই অঞ্চলৰ প্ৰতি মৰম যাচি এই বিদ্যালয়খনক উন্নীত কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিলে তাৰ বাবে তেখেতক শত শত কৌটিবাৰ প্ৰণাম জনাইছো। সকলোকে নমস্কাৰ জনাইছো যে আজি আচলতে আমাৰ ৰঙিয়াবাসীৰ বাবে লগতে ৰঙিয়াৰ এই বৃহত্তৰ জয়ন্তীপুৰবাসী ৰাইজৰ বাবে এটা অতি শুভ দিন। কাৰণ জয়ন্তীপুৰবাসী তথা ৰঙিয়াবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন আজি অসম চৰকাৰে আমাৰ পূৰণ কৰিছে। সেয়া হৈছে জয়ন্তীপুৰ অঞ্চলৰ যি প্ৰমুখ শিক্ষানুষ্ঠান জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুল, এই হাইস্কুলখনক অসম চৰকাৰৰ শিক্ষা বিভাগে কালি সন্ধিয়া এক নিৰ্দেশনা যোগে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰিছে। আৰু ইয়াৰ লগে লগে এই বৃহত্তৰ জয়ন্তীপুৰ অঞ্চলবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন এটা পূৰণ হ'ল। আৰু এই সপোন পূৰণ কৰাৰ বাবে আমি জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ এই অঞ্চলৰ সমূহ ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ হৈ মই প্ৰধান শিক্ষক মিৰাজুল ইছলামে অসমৰ সন্মানীয় তথা সৰ্বজনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী এই ক্ষেত্ৰত ক'বলৈ গ'লে আজি ভাষা বিচাৰি পোৱা নাই। বহুদিনা এই অঞ্চলৰ ৰাইজৰ আশা এটা পূৰণ হ'ল। মই যেতিয়া ইয়াত সভাপতি হিচাপে আহোঁ তেতিয়াৰ পৰা মতা আছিল, আশা এটা আছিল যে মই কেতিয়া হায়াৰ ছেকেণ্ডেৰী কৰিব পাৰোঁ। আজি সেইটো আশা পূৰণ হ'ল। মই কি ক'ম, আজি সঁচাকৈ আনন্দিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, ধন্যবাদ জনাইছোঁ স্থানীয় বিধায়ক মহোদয়ক, আৰু মই আৰু ধন্যবাদ জনাইছোঁ আমাৰ এই স্কুলৰে প্ৰধান শিক্ষক মিৰাজুল ইছলাম ডাঙৰীয়াক। তেখেতেও বহুত চেষ্টা কৰিছে হায়াৰ ছেকেণ্ডেৰী হোৱাৰ কাৰণে। খুবেই ভাল লাগিছে। ইতিমধ্যে কৈছে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী খুব ধনী শ্ৰেণীৰ নহয়, খুব গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, বহুত দূৰলৈ পঢ়িব যাব লাগে। এতিয়া অন্ততঃ ইয়াত ঘৰৰ পৰা খোজকাঢ়ি হ'লেও আহি পঢ়িব পাৰিব। এইখিনিয়ে ক'ব লাগে।